নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এইটো ভিডিঅ'ত প্ৰাইভেট কলেজত এডমিশ্যন ল'বৰ আগতে কলেজ এখনৰ কি কোৱালিটি চাব লাগে বা কি বস্তু চাব লাগে এইবিলাক আলোচনা কৰিম। তো কলেজবিলাক কিছুমান কলেজত এফিলিয়েটেড হয়। তো কি কলেজত এফিলিয়েটেড হয় বা ফি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এই সকলোবিলাক তথ্য এইটো ভিডিঅ'ত চাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো প্ৰথম পইণ্টটো হ'ল এফিলিয়েশ্যন। তো প্ৰাইভেট কলেজখন ক'ত এফিলিয়েটেড হয় বা কোনখন কলেজত এপ্ৰুভ হয় এইটো চাবলগীয়া পইণ্ট। অসমৰ ক্ষেত্ৰত তিনিখন কলেজৰ এপ্ৰুভ হ'লে ভাল। 1 নম্বৰ হৈছে INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, 2 নম্বৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স আৰু 3 নম্বৰত হৈছে ANC আছাম নাৰ্ছিং কাউন্সিল। তো এই তিনিটা পইণ্ট মেইন পইণ্ট। অসমত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে এই তিনিটা পইণ্ট চাব লাগিব। তো প্ৰাইভেট কলেজৰ অলৰেডি ভিডিঅ' আছে কোনখন কলেজ ক'ৰ পৰা এফিলিয়েটেড হয়। তো সেইকেইটা ভিডিঅ' আপোনালোকে চাই ল'ব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে যিমান পাৰে সিমান গভৰ্ণমেণ্ট কলেজত চিট ল'বলৈ চেষ্টা কৰক। তো এইখিনি চাবৰ কাৰণে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট বা আছাম নাৰ্ছিং কাউন্সিলিঙৰ অফিচিয়েল ৱেবছাইট বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটটো চাব পাৰিব। লগতে আপোনালোকে যিখন প্ৰাইভেট কলেজত এডমিশ্যন ল'ব বিচাৰে সেইখনৰ ৱেবছাইটটো এবাৰ ভালকৈ চেক কৰি ল'ব। তো এইখিনি হৈ গ'ল। 3rd নম্বৰ পইণ্টটো হৈছে ফেকাল্টি এণ্ড ষ্টাফ কোৱালিফিকেশ্যন। তো আপোনালোকে যিখন প্ৰাইভেট কলেজত এডমিশ্যন ল'ব বিচাৰে সেইখন কলেজৰ যিবিলাক টিচাৰ আছে সেইবিলাক এক্সপিৰিয়েঞ্চ টিচাৰ হয় নে নহয় এইবিলাক চেক কৰি ল'ব। নেক্সট 4 নম্বৰ পইণ্টটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ। তো কলেজখন আপোনালোকে পাৰিলে এবাৰ এডমিশ্যন লোৱাৰ আগতে ভিজিট কৰি চাব। যদিহে কলেজখন ভিজিট কৰিবৰ কাৰণে সম্ভৱ নহয় তেনেহ'লে সেই কলেজখনৰ অফিচিয়েল ৱেবছাইটত তো গেলাৰীত আপোনালোকে ফটোজবিলাক চাই ল'ব। কলেজখনৰ ক্লাছৰুম কেনেকুৱা, ৱেল ইকুইপমেণ্ট লেব আছে নে নাই, তাৰপিছত লাইব্ৰেৰী কেনেকুৱা ধৰণৰ এই সকলোবিলাক আপোনালোকে অনলাইনতে চেক কৰি ল'ব, নহ'লে কলেজখনত গৈ কিনে চেক কৰি ল'ব। এই সকলোবিলাক এই কাৰণে চেক কৰি ল'ব দিছোঁ যে আপোনালোকে সেই কলেজখনত 4 বছৰ সময় কটাব লাগিব। আপোনালোকৰ পেৰেণ্টছে 4 বছৰত লাখ টকা তাত দিব লাগিব। তো নেক্সট 5 নম্বৰ পইণ্টটো প্ৰেক্টিকেল। তো তেওঁলোকে প্ৰেক্টিকেল ক'ত কৰায় তো আপোনালোকে নিশ্চয় জনা উচিত যে তেওঁলোকে প্ৰেক্টিকেলটো এখন ভাল হস্পিটেলত কৰায় যাতে। নেক্সট পইণ্টটো হৈছে প্লেচমেণ্ট অপৰচুনিটিজ। তো কলেজখনৰ ৰেকৰ্ড চেক কৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন বা নাৰ্ছিং কৰ্চটো কমপ্লিট হোৱাৰ পিছত তেওঁলোকে ক'ত প্লেচমেণ্ট দিয়ে সেইটো চেক কৰি ল'ব। যদিহে গভৰ্ণমেণ্ট জব নাপায় তেনেহ'লে প্লেচমেণ্টটো আপোনালোকে সেই কলেজখনৰ থ্ৰু দিয়ে ল'ব লাগিব। তো নেক্সট পইণ্টটো ৰিভিউজ এণ্ড ফিডবেক। তো আপোনালোকে কলেজখনৰ ৰিভিউ বা ফিডবেকবিলাক গুগলৰ থ্ৰু দি বা কিছুমান ৱেবছাইটৰ থ্ৰু দি চেক কৰি ল'ব পাৰিব। তো এইটো চেক কৰি ল'ব। তো নেক্সট পইণ্টটো হৈছে কলেজখনৰ লোকেশ্যন। তো কলেজখন এটা ৱেল বেষ্ট বা ভাল লোকেশ্যনত যাতে ষ্টাব্লিছ আছে। অসমৰ 90% প্ৰাইভেট BSc নাৰ্ছিং কলেজে গুৱাহাটীত অৱস্থিত। তো সেই লোকেশ্যনটো ভাল হয় বাৰু। তো আপোনালোকে এইখিনি চেক কৰি ল'ব। এইখিনি চেক কৰি লোৱাৰ উপৰিও কলেজখনৰ বিষয়ে আপোনালোকে গুগলৰ থ্ৰু দি বা কিছুমান আগৰ ষ্টুডেণ্টৰ থ্ৰু দি অলপমান বিষয়ে জানি ল'ব। তো এইটো বেছি দীঘলীয়া ভিডিঅ' নাছিলে। তো বহুতে কমেণ্ট কৰি বা মোক হোৱাটছএপৰ জৰিয়তে সুধিছিল যে এখন প্ৰাইভেট কলেজত এডমিশ্যন ল'লে কি পইণ্ট চাব লাগে। তো সেইকাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ। বাকী ফি ষ্ট্ৰাকচাৰ এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।